নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু-বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। মই লৈ আহিছোঁ কুম্ভ ৰাশিৰ জীৱনৰ বিশেষ কথা বিচাৰ লৈ এই ভিডিঅ'টি। কুম্ভ ৰাশি সাধাৰণতে ধনিষ্ঠা নক্ষত্ৰৰ 2টা চৰণ, শতবিশা নক্ষত্ৰৰ 4টা চৰণ, পূৰ্ব ভাদ্ৰপদাৰ 3টা চৰণ মিলি এই কুম্ভ ৰাশি নিৰ্মাণ হৈছে। আৰু শনি হ'ল কুম্ভ ৰাশিৰ অধিপতি অৰ্থাৎ ৰাশিৰ মালিক। আৰু জাতকৰ জন্ম নক্ষত্ৰৰ কোন চৰণত হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ নামৰ আদ্য আখৰ গত দীঘৌকাৰে গু, গত একাৰে গে, গৌ টকাৰে গৌ, মধ্যমীয়া দন্তীয়া সত আকাৰে সা, দন্তীয়া সত দীঘৌকাৰে সি, দন্তীয়া সত দীঘৌকাৰে হু, দন্তীয়া সত একাৰে হে, দন্তীয়া সত ঔকাৰে হো আৰু দন্তীয়া দত আকাৰে দা, এই আদ্য আখৰে তেওঁলোকৰ নাম নিৰ্মাণ কৰা হয়। কুম্ভ ৰাশি জাত ব্যক্তি বুদ্ধিমান, যশস্বী, পৰাক্ৰমী, অভিমানী, সাহসী, দীৰ্ঘদেহী, চঞ্চল, সংযমী, শৃংখলাপৰায়ণ, কাৰ্যকুশলী, সম্পত্তিশালী, প্ৰতিভান, শিল্পী আদিও হয়। কুম্ভ ৰাশি ব্যক্তিৰ জীৱনত উত্থান পতন তথা সংঘৰ্ষৰ মাজেৰে অতিবাহিত হয়। নিজৰ লাভৰ প্ৰতি সদা সজাগ যদিও সহজতে আনক বিশ্বাস কৰি যিকোনো সময়ত ঠগ খাব পাৰে। এওঁলোক পৰনিৰ্ভৰশীল কাৰণ জীৱনত আশা কৰা মতে সুফল তেওঁলোকে লাভ কৰিব নোৱাৰে। কুম্ভজাত ব্যক্তিসকল অতি বুদ্ধিয়ক, সামাজিক, স্বতন্ত্ৰবাদী লোক হয়। অতি উচ্চাকাংক্ষী হোৱাৰ বাবে খঙাল প্ৰকৃতিৰ লোক যদিও অতি খোলা মনৰ লোক হয়। একান্ত মনে নিজৰ কাম কৰি তেওঁ ভাল পায়। বন্ধু বান্ধৱীৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি ভাল পায় আৰু অতি বিশ্বাসী হৈ নিজেও থাকিব বিচাৰে আৰু আনৰ পৰাও তেওঁ বিশ্বাসটো বিচাৰে। তেওঁলোকে যিদৰে আনক সন্মান দিব জানে তেনেকৈ আনৰ পৰাও একেই ব্যৱহাৰ কামনা কৰে। এওঁলোকে মানুহৰ লগত মিলিজুলি থাকিবলৈ ভাল পায়, কিন্তু আনৰ ওচৰ চাপি যাবলৈ কিছু সময়ৰ প্ৰয়োজন হয়। এওঁলোকৰ ব্যৱহাৰ দুই প্ৰকৃতিৰ কাৰণে এওঁলোকৰ লগত মিলাটো অতি জটিল। প্ৰিয়জনৰ প্ৰতি অতি দায়িত্বশীল ব্যক্তি হয়। কুম্ভজাত ব্যক্তিৰ লগত সাধাৰণতে 3টা গুণ পৰিলক্ষিত হয়: ৰচনাত্মক, বুদ্ধি আৰু অখণ্ডতা। এই 3 গুণৰ কাৰণে সকলোৰে লগত মিত্ৰতা কৰিব পাৰে। যদিও কোনো লোকে অমান্য কৰে বা বিশ্বাসঘাতকতা কৰে তেনে ব্যক্তিৰ প্ৰতি ভৱিষ্যতক লৈ বেছি চিন্তিত হয়। আৰু শনিৰ কাৰকতা অনুসৰি কুম্ভ ৰাশিৰ জাতক বলৱান, চঞ্চল, অতিশয় সুখী, ধনশালী, উচ্চাভিলাষী, ইৱৰযুক্ত, বন্ধুযুক্ত আৰু জেদী হয়। কুম্ভ ৰাশিৰ জাতিকা অভিজাত্যপূৰ্ণা, অতি বল্লভা, স্বজন হিতকাৰিণী, গুৰু নিন্দক হয়। কুম্ভ ৰাশিজাত ব্যক্তিৰ শুক্ৰ মাত্ৰ শুভ গ্ৰহ। পাপ গ্ৰহ হ'ল চন্দ্ৰ, মংগল আৰু বৃহস্পতি। বৃহস্পতি তেওঁলোকৰ কাৰণে মাৰক গ্ৰহও হয়। আৰু শুভ সংখ্য হ'ল 4 আৰু 8 আৰু শুভ ৰং তেওঁলোকৰ কাৰণে নীলা আৰু শুভ বাৰটো হ'ল শনিবাৰ। শুভ মাহ হ'ল ফাগুন মাহ। আৰু জাতক জাতিকাসকলে এই যিখিনি অশুভ বৰ্ষ বা মাহত তেওঁলোকে আৰম্ভণিতেই যদি ঘৰত পূজা পাঠ অথবা ভকত সেৱা বা নাম কীৰ্তন কৰি যদি ভকতক দান দক্ষিণা প্ৰদান কৰে তেনেহ'লে এই অশুভ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পাৰে। ধন্যবাদ।